আউটপোস্টত প্ৰতিবাদ জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল প্ৰতিবাদস্থলী কিন্তু কিয় ইহঁত হিন্দু ল'ৰা ইহঁতক মাৰ গালিগালাজ দিছে কৈছে এইটো হিন্দুৰ বাচ্চাৰ মাৰিব লাগিব প্ৰকৃততে হৈছিল কি শ্ৰীভূমিত দুই হিন্দু যুৱকক মিয়াৰ আক্ৰমণ হিন্দু হোৱাৰ বাবেই দুই যুৱকক আক্ৰমণ শ্ৰীভূমি জিলাৰ লংগাই ঘাটত শনিবাৰে নিশা এই ঘটনা লংগাইৰ ইনায়তপুৰ অঞ্চলৰ এটা পথেৰে স্কুটিৰে গৈ আছিল বিশ্বজিৎ দাস আৰু সম্ৰাট নাগ নামৰ দুই যুৱক পিছফালৰ পৰা এখন স্কৰপিঅ' বাহনেৰে আহিছিল কেইজনমান অচিনাক্ত যুৱক বাহনখনে অভাৰটেক কৰিবলৈ খোজোতেই দুই পক্ষৰ মাজত আৰম্ভ হ'ল বাক বিতণ্ডা ভুক্তভোগী দুই যুৱকৰ মতে পথৰ দুৰাৱস্থাৰ বাবেই স্কৰপিঅ' বাহনখনক অভাৰটেক কৰিবলৈ দিব বিচৰা নাছিল ঠাই তাতেই খৰ্গহস্ত হৈ পৰিল স্কৰপিঅ'ৰ আৰোহী বাহনৰ পৰা নামিয়েই হিন্দুৰ ল'ৰা ইহঁতক মাৰ বুলি দুই যুৱকক উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগীৰ কাজিয়া কৰিয়া তাৰ হাত মাৰপিট কৰি মাথা ফটাই দিছে তাৰপিছত হাতটো ভাঙি দিছে এতিয়া তেওঁ হস্পিটেল আছে হস্পিটেলত এক্সৰে কৰিছে চিটি স্কেন কৰিছে এতিয়া এডমিট আছে তো মানে বিৰাট বাজেভাৱে মাৰধৰ কৰিছে তাতে তাক মাৰি মাথা ফটাই দিছে ৰড দি মাথা ফটাইয়া দিছে আৰু হাতটো ভাঙি দিছে আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত বিশ্বজিৎ দাস আৰু সম্ৰাট নাগ নামৰ দুই যুৱক ততাতৈয়াকৈ দুয়োকে ভৰ্তি কৰোৱা হয় শ্ৰীভূমি অসামৰিক চিকিৎসালয়ত ঘটনাৰ পাছতেই অভিযুক্তসকলক তৎক্ষণাৎ গ্ৰেপ্তাৰৰ দাবীত শতাধিক লোকে লংগাই আউটপোষ্টৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ জয় শ্রীরাম ধ্বনি দি অপরাধী গ্রেপ্তারের দাবি জানায় উত্তেজিত রাইজে আমাদেরকে 2 ঘন্টা সময় দেওয়া হয়েছে যারা মূল অভিযুক্ত তাদেরকে গ্রেফতার করে আনবেন ভারতবর্ষের যে সরকার চলছে আসামেরও সেম সরকার চলছে এই পরিস্থিতিতে যদি এরকম অবস্থা হয় বিধর্মী লোকের দ্বারা আক্রমণ হয় রাত্রিতে যদি মানুষ ঘর বাড়িতে যেতে পারে না তাহলে আমরা কোন দেশে বাস করছি আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ প্ৰচেষ্টাটো খাম নকটা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ উপস্থিত হ'বলগীয়া হয় জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া তৎপৰতাৰে আৰক্ষীয়ে পৰিস্থিতি শীতল কৰে যদিও হিন্দু যুৱকক সন্দেহযুক্ত নাগৰিকে আক্ৰমণ কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।